ভাৰতীয় জাতীয় কংগ্ৰেছ দলক আৰু ব্যক্তিগতভাৱে মোক সমাজত সেৱা প্ৰতিপন্ন কৰাৰ কাৰণে ৰাজনৈতিকভাৱে দুৰ্বল কৰাৰ কাৰণে নামে বেনামে ফেচবুকত আইডি খুলি অপপ্ৰচাৰ কৰি আছে। আমি ৰাজনীতি কৰা মানুহ বহু ক্ষেত্ৰত বহু কথাবোৰ সহ্য কৰোঁ, কিন্তু সহ্যৰ সীমা এতিয়া পাৰ হৈ গৈছে। বিভিন্নজনে মোক পৰামৰ্শ দিছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল'ব লাগে। ৰাইজৰ পৰামৰ্শ মতে দুটাৰ পৰা তিনিটা আইডি ফেচবুক, তেওঁলোকৰ বিৰুদ্ধে আজি বৰপেটা সদৰ থানাত FIR দিম। এটা আইডি হৈছে পলিটিকেল চেণ্টাৰ, য'ত প্ৰফাইল পিকচাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ আছে, আৰু সেই পলিটিকেল চেণ্টাৰ আইডিটোত যদি আমি গোটেই তেওঁলোকৰ লিখনিসমূহ চাওঁ, গোটেইখিনি UDFক সমৰ্থন কৰি লিখা, অৰ্থাৎ UDFৰ দ্বাৰাই পৰিচালিত হোৱা বুলি আমি সন্দেহ কৰিছোঁ। পলিটিকেল চেণ্টাৰ নামেৰে এটা পেজ খুলিছে। লগতে মমৰেছ আলী নামৰ এজন ব্যক্তি এটা পেজ খুলি মই কোনোদিন সংবাদ মাধ্যমৰ আগত নোকোৱা কথা প্ৰচাৰ কৰি আছে যে কংগ্ৰেছক গৌৰৱ গগৈক মুখ্যমন্ত্ৰী বনাবলৈ অসমীয়াৰ ভোট নালাগে, মিয়া ভোটেই যথেষ্ট। এই কথাখিনি প্ৰচাৰ কৰি মই কোৱা বুলি প্ৰচাৰ কৰি আছে। সেইকাৰণে মই পলিটিকেল চেণ্টাৰ আৰু মমৰেছ আলীৰ বিৰুদ্ধে বৰপেটা সদৰ থানাত আজি গোচৰ দিম। আৰু এটা বেনামী নাম লৈ পুষ্পা ৰাজ আমাৰ বৰপেটাততো এনেকুৱা নামৰ মানুহ আমি নাজানো। পুষ্পৰাজ এটা নাম লৈ মোৰ ফটো বিকৃতি কৰি কেতিয়াবা মোক বস্তাৰ মাজত ভৰাই দিয়ে, কোনোবাই বান্ধি আছে, কেতিয়াবা আকৌ মুখ্যমন্ত্ৰীয়ে মোক সাৱটি ধৰি আছে, তেনেকুৱা ফটোবোৰ বিকৃতি কৰি আজি ছ'চিয়েল মিডিয়াৰ জৰিয়তে যোৱা কিছুদিন ধৰি প্ৰচাৰ চলি আছে। গতিকে সেই পুষ্পৰাজৰ সেই আইডিৰ বিৰুদ্ধেও আজি বৰপেটা সদৰ থানাত গোচৰ দিম। আৰু মই আশা কৰিছোঁ আইনে তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। কাৰণ ছ'চিয়েল মিডিয়াৰ জৰিয়তে কাৰোবাক অপমান কৰা, কাৰোবাক সেৱা প্ৰতিপন্ন কৰা কাৰো অধিকাৰ নাই। আৰু ইয়াৰ লগত মই ভাবোঁ আৰু কিছু ব্যক্তি জড়িত হৈ আছে কংগ্ৰেছ দল আৰু জাকিৰ হুছেইন সিকদাৰক বদনাম কৰাৰ কাৰণে। এই কথাবিলাক তদন্তত ওলাই পৰিব। মই আকৌ কৈছোঁ পলিটিকেল চেণ্টাৰৰ প্ৰফাইল পিকচাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ, আৰু তাত গোটেই লিখনিসমূহ UDFৰ সমৰ্থনত লিখা সকলো পোষ্ট। গতিকে আৰু পুষ্পৰাজ আৰু মমৰেছ আলী এই দুজনৰ যদি ফেচবুক পোষ্ট শেহতীয়াভাৱে আপুনি 1 মাহৰ লক্ষ্য কৰে, তেনেহ'লে দেখিব তেওঁলোকেও UDFৰ পক্ষত সদায় পোষ্ট কৰি থাকে। ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি কৰিবলৈ বহু চক্ৰ ঘূৰি আছে। আজি নহয় 2016, 2021 আপোনালোকে দেখিছে। কিন্তু ইমান দিনে মই একো নকওঁ, কৰি আছে কৰি থাকক, কিন্তু চব বস্তুৰ এটা সীমা আছে। মই যদি আজি গোচৰ নিদিওঁ, বহুতে ভাবিব এও গোচৰ নিদিয়াৰ কাৰণ কি, তেনেকৈও মোক প্ৰশ্ন কৰে। গতিকে আইনৰ সহায় লৈছোঁ। মই ভাবোঁ আইনে মোক ন্যায় দিব। এই কথাবিলাক পুলিচৰ তদন্তত ওলাই আহিব। আজি আমাৰ বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি, আমাৰ বিষয়ববীয়া সকলো আছে, তেওঁলোকে যাব। আৰু আমি আশা কৰিছোঁ পুলিচে সঠিক তদন্ত কৰিব। আৰু পুলিচেও যদি সঠিক তদন্ত নকৰে, নিশ্চিতভাৱে আমি আদালতত যাব লাগিব।